মোৰ ল'ৰাটো কোমত থাকি উঠিলে তাৰপিছত মুখ চুখ ধুলে ধুই পেলাই মই ক'লোঁ দোকানত যাই পেলাই বিস্কুট অনা সেয়া বিস্কুট আনিবলৈ গ'ল চাইকেলখন লৈ তাৰপিছত আৰু অহা নাই মই গোটাই দিনখন ৰখি আছোঁ আহিব ক'ত গ'ল মই ভাবিছোঁ তাত দাদা ঘৰত গুচি গ'ল নেকি তাত ফোন মাৰিলোঁ নাহে নাই তাৰপৰা নাই এতিয়াও পোৱা নাই আজি 3 দিন হ'ল এটা গেঞ্জি এটা হাফ পেণ্ট পিন্ধি যে ওলাইলে চাইকেলখন লৈ তাৰপিছত আৰু অহা নাই মই এইটো বিচাৰি আছোঁ এতিয়ালৈকে পোৱা নাই ল'ৰাৰ নাম হ'ল মহম্মদ শফিকুল আলী বয়স 15 বছৰ আৰক্ষীক জনাইছে নাই পুলিচক পুলিচক জনাইছোঁ পুলিচে ক'লে আৰু হ'ব মই কিবা এটা ব্যৱস্থা কৰি আছোঁ কোনোবাই দেখা পালে ৰাইজে মোক ফোন কৰি জনাব মই ৰখি আছোঁ ময়ো বিচাৰি আছোঁ ৰাতিপুৱা থেকে আৰু গোটেই মানুহজনক কৈ আছোঁ মই কোনোবা দেখিলে মোক জনাব ফোন নম্বৰটো দিয়া আছে মোবাইলত ফেচবুকত আপোনালোকৰ কি এইটো পৰিয়ালৰ লগত বিচাৰ খোচাৰ কৰিছে পৰিয়ালৰ মানুহ গোটাইখিনি বিচাৰি আছে পোৱা নাই আপুনি কি মাতৃ মই মা হওঁ কি কাৰণে ল'ৰাজন ঘৰৰ পৰা কেনেকৈ হ'ল কি কাৰণে কিবা লাগিছিল নেকি একো লগা নাই একো কোৱা নাই মানে দোকানত গ'ল বিস্কুট আনিবলৈ চাইকেলখন লৈ তাৰপিছত নাহিলে মই ভাবিলোঁ ক'ত জানি ফুৰিবলৈ গ'ল আহিব গোটেই দিনটি ৰখিলোঁ পিছত সন্ধিয়াবেলা ফোন কৰিবলৈ বিচাৰিলোঁ মই গোটেই দিনটি ফোন মাৰি বিচাৰিলোঁ নাপালোঁ আজি 3 দিন হ'ল এতিয়ালৈকে পোৱা নাই এতিয়াও বিচাৰি আছোঁ তাত দেউতা বিচাৰি আছে মই বিচাৰি আছোঁ আৰু বহুত মানুহ বিচাৰি আছে পোৱা নাই এতিয়া যোৱা 19 তাৰিখে মানে ল'ৰাটোৰ শফিকুল ইছলাম নাম তেখেতৰ দেউতাকৰ নাম ফিৰোজ আলী তেখেতৰ ঘৰটো হ'ল এনে ৰূপহী বেলুগুৰি কিন্তু তেখেতে মানে আমাৰ নুনতলি তাতে আমি দেখা পাওঁ সদায় দেখা পাওঁ 19 তাৰিখৰ পৰা এই ল'ৰাটো ৰাতিপুৱা 7টা বজাত ঘৰৰ পৰা ওলাই গৈছিলে চাইকেল এখন লৈ এই 3 দিন ধৰি এই ল'ৰাটো নিখোজ হৈ আছে ইয়াৰ নিখোজ হোৱাৰ পিছত আমি থানাটো জনোৱা হৈছে গতিকে মই গোটেই অসমবাসী তথা প্ৰশাসনক জনাম যে এই ল'ৰাটো দুখীয়া ঘৰৰ ল'ৰা একদম নিচলা মানুহৰ ল'ৰা গতিকে এই ল'ৰাজনক য'তে কোনোবাই দেখে বা প্ৰশাসনক জনাবলৈ অনুৰোধ জনালোঁ যাতে তেওঁ নিখোজ হোৱাৰ পৰা তেখেতক উদ্ধাৰ কৰি তেওঁৰ পৰিয়ালক সমজাই দিয়ে তাৰ কাৰণে প্ৰশাসনক মই অনুৰোধ জনালোঁ ল'ৰাটোৰ বয়স হ'ব আপোনাৰ 15 বছৰ ল'ৰাটোৰ নাম হ'ল শফিকুল ইছলাম দেউতাকৰ নাম হ'ল ফিৰোজ আলী তেখেতৰ অৰিজিনেল ঘৰ হ'ল ৰূপহী বেলুগুৰিত এতিয়া বৰ্তমান তেখেত নন্তলীত বসবাস কৰি আছে প্ৰায় 1.5 বছৰ ধৰি নন্তলীৰ পৰা নিখোজ হৈছে নন্তলী ঘৰৰ পৰা গৈছিল যে নন্তলী যাওঁ বুলি কৈ চাইকেল এখন লৈ গৈছিলে তেতিয়াৰ পৰা তেখেতক এতিয়ালৈকে পোৱা নাই আপোনালোকে বিচাৰ খোচাৰ কৰিছে তেওঁলোকে মানে ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰি পেলাই এতিয়ালৈকে কোনো সাংসূত্ৰ পোৱা নাই